গুড মৰ্ণিং সকলোৰে নিশ্চয় ভাল। মই আজি আমাৰ মডিকেয়াৰৰ খুব ধুনীয়া প্ৰডাক্ট অমৃত শক্তি, যাৰ নামেই অমৃত শক্তি। চ' নিশ্চয় দেখা পাইছে এই অমৃত শক্তি। তো অমৃত শক্তি ইমানেই ধুনীয়া প্ৰডাক্ট যে মডিকেয়াৰে ইয়াক সঁচাকৈ আমাৰ অমৃত তুল্য কৰি আনিছে। তো ইয়াত আমাৰ কি হয়, মানে যিবিলাক আমাৰ গেছৰ প্ৰব্লেম, পেটৰ প্ৰব্লেম, মানে সকলোবিলাক এই প্ৰডাক্টটোৱে মানে ইমান ধুনীয়াকৈ শেষ কৰিব পাৰে, ক'বলৈ একো ভাষা নাই। চ' এইটো ইউজ কৰি আমি সকলোৱে ইমান উপকৃত হৈছোঁ যে আমাৰ মূৰৰ বিষ হ'লে, পেটৰ যিকোনো বেমাৰ, ধৰক আমাৰ উগৰ আহে, পেট বিষায়, বদহজমি, তাৰপিছত আমাৰ গেষ্ট্ৰিকটো আছে সকলোৰে। তো গেছৰ কাৰণে এইটো খুবেই মানে লাগতিয়াল বস্তু। তো আমি ইউজ কৰি আমি পাইছোঁ যে এইটো সঁচাকৈ অমৃতুল্য। আমাৰ বহুত মানে বেমাৰৰ কাৰণে এইটো খুবেই ভাল। এইটো আচলতে আমাৰ ঔষধ নহয়, এইটো আমাৰ ছাপ্লিমেণ্টেল। যিবিলাক ধৰক আমাৰ পাকঘৰত থাকে, আজৱাইন, কৰ্পূৰ, লং, তো এইবিলাক থাকেই, কিন্তু এইবিলাক বস্তুৰেই এইটো প্ৰডাক্ট বনোৱা হৈছে। চ' এইটো খাই মানে এনেকুৱা হয় যে আমি একদম খোৱাৰ লগে লগে আমাৰ মুখখন ইমান ঠাণ্ডা পৰি যায়, সঁচাকৈ অমৃত লাগে। মানে কৈছে নহয়, অমৃত বুলি ক'লে নামটোতো আপোনালোকে জানে, অমৃত কাক কয়। গতিকে সঁচাকৈ অমৃত শক্তি নাম দি এইটো খুব ধুনীয়া প্ৰডাক্ট আমাক মডিকেয়াৰে দিছে। চ' সকলোকে মই কওঁ যে এইটো আপোনালোকে ব্যৱহাৰ কৰি চাওক, চালে গম পাব এইটো সঁচাকৈ অমৃত হয় নে নহয়। তো আপুনি বাটত যাই আছে, কাৰোবাৰ বমি হ'ব লগা আছে, তো বমি হয়ে, মোৰেই হৈছিলে। তো এইটো ইউজ কৰি কি হয়, আমি বহুত দূৰ জাৰ্ণি কৰিব পাৰোঁ, বহুত দূৰলৈকে যাব পাৰোঁ, কিন্তু আমাৰ বমি নহয়। আৰু যেতিয়া ধৰক বিষায়, ইয়াত বিষায়, ক'ত বিষায়, আমাৰ এইবিলাক হৈয়ে থাকে সকলোৰে। গৃহিণীসকলৰ বাবে এইটো নিশ্চয় এইটো মানে খুবেই দৰকাৰ, কিয়নো আমাৰ পটককৈ ক'ৰবাত বিষ হয়, মূৰৰ বিষ হ'ব, হাতত ক'ৰবাত বিষ হ'ব। চ' এইটোৰ টেবলেট এটা ফুটাই কিনে আপুনি যদি সেই জেগাটোত লগাই দিয়ে, নিশ্চয় সুফল পায়। চাবচোন বাৰু আপোনালোকে ইউজ কৰি। চ' আজি মই এইটো মডিকেয়াৰৰ অমৃত শক্তিৰ বিষয়ে এইখিনি ক'বলৈ পাই বহুত সুখী। আৰু আগলৈ মই যিমানখিনি ক'ব পাৰিম আপোনালোকৰ বাবে এইটো শ্বেয়াৰ কৰিলোঁ, আৰু আগলৈ শ্বেয়াৰ কৰি থাকিম। ধন্যবাদ। আৰু আপোনালোকে এইটো ইউজ কৰি নিশ্চয় সুফল পাব বুলি মোৰ দৃঢ় বিশ্বাস। ধন্যবাদ।